Hello everyone, welcome back to my channel. আশা কৰিছো সকলো ভালে আছে আৰু ময়ো ভালে আছো। ইয়া দেখিছেন সিম্পল কে মেখেলা চাদৰ যে পিন্ধি ললো আৰু এই পিছনাই শুনিছে আপুনি ইয়া ভগৱত পাঠ কৰাইছে ওচৰতে খুৰীটো তাতে যাও কেনেকেনো নাম লৈছে আমি শুনুগে বলক। নিজকে নিজেই মই পালন কৰো, নিজকে নিজেই মই সংহাৰ কৰো মোৰ নিজ শক্তিৰ দ্বাৰা। ওই আপোনাকে মই আপুনি সজো, ওই আপুনি পালো সকলে, আপোনাকে পাছে আপুনি সংহৰো, আপোনাৰ মায়াৰ বলে মই মোৰ নিজ শক্তিৰ দ্বাৰা। গতিকে তেওঁ কি স্বৰূপে প্ৰকাশমান হল? তাৰমানে নিৰাকাৰ ঈশ্বৰে যেটা সৃষ্টি কৰিলে তো সাকাৰ ৰূপটো লৈ ললে। সাকাৰ ৰূপ কোনটো ঈশ্বৰৰ? ওই একেমাত্ৰ ব্ৰহ্ম থাকা সৃষ্টি ঈশ্বৰক আমি ইয়াত দেখিব লাগিব। এটা বাস্তৱত চাব যে আপোনাৰ ঘৰখনি অস্থায়ী আছিলে, বহু দিনৰ পৰা পইচা পাতি যোগাৰ কৰি আছে, ভাবি আছে ঘৰখন স্থায়ীকে নিৰ্মাণ কৰিব লাগে, তাৰমানে পকা ঘৰ এটা বনাব লাগিব। নিৰ্দিষ্ট পৰিমাণৰ পইচা জমা হৈ গ'ল, আপুনি ঘৰখন নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে মনস্থ কৰিলে। মিস্ত্ৰীজনক মাতি আনিলে, এইকণতে মই ঘৰখন বনাম, জোখমাখ ললে, লৈ পেলাই মিস্ত্ৰীজনে প্ৰথম 5টা বস্তুৰ হিচাপ দিব আপোনাক। কি আনি বুলি কব? শিল, বালি, ইটা, চিমেণ্ট আৰু ৰড। নালাগিব নে বাৰু? লাগিব। ঈশ্বৰো যেতিয়া প্ৰলয় জলক মানে যুগ নিদ্ৰা চলে, বহুকাল অকলে অকলে থাকিলে, বহুকাল থকাৰ অন্তত যেতিয়া মনতে ভাবিলে মই নতুনকৈ সৃষ্টি কৰো, অকলে থাকি ভাল লগা নাই, একেচৰে থাকি আমি আছো আমি আদি নিৰঞ্জন, নাহিকৈ সৃষ্টি মুখ নকৰে শোভন, মোক শোভা কৰা নাই। গতিকে যেতিয়া সৃষ্টি কৰো বুলি মনতে ভাবিলে, আকৌ ঈশ্বৰকো মিস্ত্ৰী এজন দৰকাৰ হ'ব নাই? তেওঁ নিজ হাতে বনাব নোৱাৰে। তেওঁ কি কৰিলে? একেচৰে থাকি আমি কৰো কোন কাজ, শৰীৰৰ পৰা মায়া কৰি লন্ত বাজ। মায়া সৃষ্টি কৰিলে। মায়া মানে হল প্ৰভু ভগৱন্তৰ 3টা প্ৰধান শক্তি, সত, ৰজ, তম। সৎগুণ, ৰজগুণ আৰু তম গুণ, এই 3 গুণৰ সাম্যাৱস্থাটোৰ নামেই হল মায়া। সেই গুণ 3টাক বুজাবৰ কাৰণে আমাক আকৌ এগৰাকী লক্ষ্মী, কালী, দুৰ্গা, ভট্টাৰ ৰূপকত আমাক দেখুৱাইছে। প্ৰকৃততে কালী, দুৰ্গা, ভট্টা, লক্ষ্মী বুলি বেলেগ সুকীয়া সত্তা একো নাই, ঈশ্বৰৰ 3টা প্ৰধান শক্তি। যেতিয়া ঈশ্বৰে মিস্ত্ৰীজন বনালে, ঈশ্বৰৰ সৃষ্টি কৰিবলৈ মিস্ত্ৰীয়ে হিচাপ দিলে, প্ৰভু মই কেনেকে সৃষ্টি কৰিম, মোকো লাগিব নহয়। কি লাগিব? শিল, বালি, ইটা, চিমেণ্ট, ৰড লাগিব, তেতিয়াহে বনাব পাৰিব। লগে লগে কি কৰিলে ঈশ্বৰে? ক'ত পাব এতিয়া? শিল, বালি, ইটা, চিমেণ্ট, ৰড ঈশ্বৰে নিজেই বনাই পেলালে। ঐ অনাদি ঈশ্বৰ কৃষ্ণ জগত কাৰণ, ও সজিলা মায়া পলয়া মহাভূতগণ। শিল, বালি, ইটা, চিমেণ্ট, ৰড কি গৈ পাইছে নহয়? মাটি, পানী, জুই, আকাশ, বায়ু, অৰ্থাৎ ক্ষিতি, অপ, তেজ, মৰুত, বোম, এই পঞ্চভূত। আৰু ঈশ্বৰে সৃষ্টি কৰি তেওঁ আনন্দ নাপাব? আনন্দ লাভ উপভোগ কৰিবলৈ হলে বিনোদ বিলাসৰ কাৰণে তেওঁ আকৌ জীৱবিলাক সৃষ্টি কৰিব লাগে। জীৱবিলাক পেটৰ পৰা বাহিৰ কৰি দিলে, ভোগ নকৰিলে কেনেকে পাব? সেইকাৰণে কি কৰিলে ঈশ্বৰে? ও জীৱৰ বিষয় ভোগ নিমিত্ত ঈশ্বৰ পঞ্চভূতে সজিলা বিবিধ কলে সেই 5টা ভূতৰ পৰা
বিভিন্ন দেহবিলাক সৃষ্টি কৰিলে তেওঁ বিভিন্ন আকাৰৰ বিভিন্ন প্ৰজাতিৰ ঘূৰি পৰুৱাৰ পৰা গজহস্তিলৈকে তৰু তৃণৰ শিলৰ পৰা জীৱশ্ৰেষ্ঠ মনুষ্যলৈকে বিভিন্ন দেহবিলাক বনালে তাৰপিছত কি হ'ল তাৰমানে ঈশ্বৰে যিটো ফৰ্মাৰ বনালে একেটা ফৰ্মাৰতে বিভিন্ন ডিজাইন ওলাইছে কিন্তু আমাৰ মিস্ত্ৰীবিলাকে যিটো ফৰ্মাৰ বনায় একেটা ফৰ্মাৰত একেটা ডিজাইনহে ওলাই নহয় এনেকুৱাকে বনাই পেলালে কাৰো লগত কাৰো চেহেৰা নিমিলে মই বাকীবিলাক পানীৰ কথা বাদেই দিলো 4 hours later আৰু ঘৰ আহিয়ে অলপ দেৰি পিছতে দেখিছে নহয় আইতামা আৰু এনাই পুৰা মোৰ ভিডিঅ' চাই আছে ফোনত দি দিছোঁ আইতামাই পুৰা চাই আছে Later that same evening আৰু আজি এনাই বনাব স্পেচিয়েল কঁঠালগুটি চাটনি মইতো আপোনালোকক ৰেচিপি শ্বেয়াৰ কৰোৱেই বাট আজি এনাই কৰিব আদা পাত লৈছে মছলা পাত কঁঠালগুটি সিজাই লৈছোঁ তাৰপিছত বহুতে বইল কৰিও খায় আৰু এয়া নগা ধনিয়া পোৰা জলকীয়া আৰু সেই নামটো মই পাহৰিলোঁ এনাই আপোনালোকক জনাই দিব কি হয় মই নামটো একচুৱেলি পাহৰিলোঁ ভালদৰে মই আকৌ এবাৰ বস্তুখিনি দেখুৱাই দিছোঁ কি কি লাগিব আৰু আজি এনাই কঁঠাল চাটনি বনাব লৈছে এনাই ৰেচিপি বেলেগে হয়তো বেলেগ বেলেগ ষ্টাইলত বনায় আজি এনাই ষ্টাইলত খাম প্ৰথমতে কাটিব এই ৰচুনটো কি বুলি কয় এনাই নগা ৰচুন নগা ৰচুন মই পাহৰিয়ে থাকোঁ আৰু এই চাটনিটো বনাবলৈ বেলেগ ৰচুন লোৱা নাই দেখিছে ন আৰু বেকগ্ৰাউণ্ডৰ চাউণ্ড আহি আছে যিহেতু বৰষুণ দি আছে সেইকাৰণে বৰষুণৰ চাউণ্ড আহি আছে অলপ ভিডিঅ'টো চাউণ্ড আপোনালোকে কম পাবও পাৰে আগতীয়াকৈ জনাই দিছোঁ মই যিহেতু আমি বাহিৰত বনাই আছোঁ চাটনিটো এতিয়া দিছে আদা পাত আদা নাই দিয়া আদাৰ পাত ইউজ কৰিছে ঘৰৰে আদা আৰু এনেও মই আদা পাত ভাল পাওঁ বইলত দিলেও ভাল লাগে চাটনিত দিলেও ভাল লাগে মোৰ সদায় চাটনি বুলি কেলৈ ওলাই জানো চাটনিটো নাজানো চাটনি বুলিয়ে বেছিভাগ ওলাই আপোনালোকে ইগন'ৰ কৰিব আৰু এনে হাঁহিব দেই মোৰ কথাবিলাকত অলপ ভুল হৈ যায় আৰু মিক্সিত কেলে নিদিলে খুন্দিলে বেছি ভাল লাগে জলকীয়াখিনি পুৰি লৈছে হৈ গ'ল নে দিবলৈ এতিয়া কঁঠালগুটি দিম আকৌ মই এইটো ৰেচিপি নাজানিছিলোঁ মই খৰিচা চৰিচা দি বা বইল কৰি সেনেকৈহে খাওঁ আৰু ৰচুন পিঁয়াজ চিয়াজ দিয়া হয় ন আপুনি পিঁয়াজ নিদিয়ে হৈ গ'ল নহয় নাই হৈ গ'ল কঁঠালগুটি হৈ গ'ল
এণ্ড ফাইনেলি এনাই বনোৱা কঁঠালগুটি চাটনি ৰেডি হৈ গ'ল এতিয়া আৰু ডিনাৰ কৰোঁ আৰু আমি